আনন্দ মেলা হয়তো আপুনিও জীৱনৰ কোনোবা নহয় কোনোবা এটা দিনত এই আনন্দ মেলাত প্ৰৱেশ কৰিছে বিশেষকৈ শিশু থকা ঘৰবিলাকৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক অলপমান আনন্দ মেলালৈ ফুৰাবলৈ নি নিজেই আনন্দ অনুভৱ কৰে নিজৰ শৈশৱটো মাজে মাজে আনন্দ মেলাৰ মাজত অভিভাৱক অভিভাৱিকাসকলেও বিচাৰি পায় কিন্তু যদি আমি ইতিহাস বিচাৰি চাওঁ আনন্দ মেলা কেনেকৈ আৰম্ভ হৈছিল তেতিয়াহ'লে আমি ঘূৰি যাব লাগিব একেবাৰে 19 শতিকাৰ প্ৰথম ভাগ আৰু ঠিক 18 শতিকাৰ শেষৰ ভাগটোলৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ যিজন আছিল ব্ৰাহ্ম সমাজৰ এজন প্ৰতিতযশা নেতা তেখেতে পৌষ মেলা বা বেংগলীসকলৰ পুহ মাহৰ এক বিশেষ মেলাৰ আয়োজন তেখেতে কৰিছিল আৰু সেই আয়োজনৰ জৰিয়তে বঙালী সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ লগত মূলসুঁতিৰ সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰোৱা হৈছিল অৱশ্যে আনন্দ মেলা নামৰ যি এই মেলা তাৰ লগত পৌষ মেলাৰ বিশেষ সংগতি নাই এই আনন্দ মেলা দুজন ব্যক্তিয়ে নিজৰ চিন্তাৰে সৈতে উদ্ভাৱন কৰিছিল বুলি মই গুগলত অলপমান অধ্যয়ন কৰিবলৈ পাইছিলোঁ তাৰে প্ৰথমজন ব্যক্তি হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ যি তেখেতৰ শান্তি নিকেতন অৰ্থাৎ বিশ্বভাৰতীত তেওঁ আনন্দ বজাৰ নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছিল দুৰ্গা পূজাৰ মহালয়াৰ দিনা সেই বিশেষ দিনটোত তেখেতৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এই মেলাৰ আয়োজন আচলতে কৰাইছিল পৰিকল্পনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ আছিল আৰু তাৰ উদ্দেশ্য আছিল কিছু পৰিমাণে ফাণ্ড অৰ্থাৎ পুঁজি সংগ্ৰহ কৰা হয় যাতে বিশ্বভাৰতীক আৰু কিছু সুন্দৰ ৰূপ দিব পৰা যায় পৰৱৰ্তী সময়ত আনন্দ মেলাৰ নামটোৰ লগত জড়িত আৰু এজন ব্যক্তিক বিচাৰি পোৱা যায় সেই ব্যক্তিজন হ'ল জানকী ভট্টাচাৰ্য তেখেতে পুনে নামৰ ঠাইত আনন্দ মেলা অনুষ্ঠিত কৰিছিল এই দুইজন ব্যক্তিৰে উদ্দেশ্য আছিল বঙালী সংস্কৃতি বঙালী কলা বঙালী সাহিত্য আৰু বঙালীৰ যি খাদ্যাভাস ইয়াক বহুলভাৱে প্ৰচাৰিত কৰা আৰু প্ৰসাৰিত কৰা বৰ্তমান সময়ত দেখা যায় যে বিভিন্ন সৰু সৰু মেলা দেখুওৱা কোম্পানীয়ে এই আনন্দ মেলাবিলাক চলাই আছে আৰু পূৰ্বৰ বেংগলী সংস্কৃতি সাহিত্য তেওঁলোকৰ খাদ্যাভাস ইত্যাদি প্ৰকাশ কৰাৰ পৰিৱৰ্তে আজিকালি এই আনন্দ মেলাবিলাকত সৰু ল'ৰা ছোৱালীৰ বাবে খেলাৰ যি বিশেষ ব্যৱস্থা এই বিশেষ ব্যৱস্থাহে বেছিকৈ দেখা পোৱা যায় আনহাতে মেলাৰ লগতে লাগি থকা সৰু সৰু কিছুমান দোকান অৰ্থাৎ সেই সৰু সৰু দোকানবিলাকো হ'ল সেই মেলাখনৰ আনন্দ মেলাখনৰ এটা বিশেষ অংশ তাতে ৰংচঙীয়া বস্তু উলিয়াই শিশুসকলৰ মন আকৰ্ষিত কৰা হয় আৰু তেনেকৈয়ে বহু লোকে নিজৰ জীৱন জীৱিকা চলাই থকা দেখা যায় আনন্দ মেলাৰ খুব আকৰ্ষণীয় খেলবোৰৰ ভিতৰত পুতলা ট্ৰেইনত উঠা তাৰপিছত এটা গাঁতৰ ভিতৰত মটৰচাইকেল বা মাৰুতি গাড়ীৰ নিচিনা সৰু গাড়ী তেনেকৈ চলোৱা ইত্যাদি খেলবিলাক অতি আকৰ্ষণীয় খেল তাৰ মাজত মেৰি গো ৰাউণ্ড আছে তাৰ মাজত শিশুসকলে ঘোঁৰাত উঠা পুতলা ঘোঁৰাত উঠা ইত্যাদি খেলবিলাক সৰু সুৰা খেলবিলাক আছে যি কি নহওক এই ভিডিঅ'টোত প্ৰকাশ কৰিবলৈ বিচৰা হৈছিল কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দ মেলা জনপ্ৰিয় হৈ পৰিছে আৰু কেনেকৈ আনন্দ মেলা আৰম্ভ হৈছিল আমি এতিয়া গম পালোঁ যে আনন্দ মেলা গোটেই ধাৰণাটো জড়িত হৈ আছে দুজন ব্যক্তিৰ মনৰ পৰা সেই দুজন ব্যক্তি হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু জানকী ভট্টাচাৰ্য ৰবীন্দ্ৰনাথ ঠাকুৰে আনন্দ বজাৰ নামৰ এক বিশেষ অনুষ্ঠান কৰিছিল তেওঁৰ বিশ্বভাৰতীত আৰু আনজন ব্যক্তি আছিল জানকী ভট্টাচাৰ্য তেখেতে পুনেত আনন্দ মেলা নামেৰে সৈতে বিশেষ অনুষ্ঠান কৰিছিল যাতে বঙালী সংস্কৃতি কলা ইত্যাদিক জীয়াই ৰাখিব পৰা যায় সো থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড কিপ ৱাচিং আৱাৰ ভিডিঅ'জ এণ্ড ডোন্ট ফৰগেট টু ফলো শ্বেয়াৰ